তামুলপুৰৰ কুমাৰিকাটাত আমন্ত্ৰণমূলক দিবা-নৈশ MLA ভলীবল প্ৰতিযোগিতাৰ সফল সামৰণি। প্ৰথমবাৰৰ বাবে 58 নং তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জলেন দৈমাৰীয়ে ক্ৰীড়াৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰি আয়োজন কৰিলে আমন্ত্ৰণমূলক দিবা-নৈশ MLA কাপ ভলীবল প্ৰতিযোগিতাৰ। তামুলপুৰ জিলাৰ কুমাৰিকাটাত দুদিনীয়া কাৰ্যসূচীৰে আমন্ত্ৰণমূলক দিবা-নৈশ ভলীবল প্ৰতিযোগিতাৰ নিশা সফল সামৰণি পৰে। উল্লেখ্য যে 8টা ভলীবল দলে এই খেলত অংশগ্ৰহণ কৰিছিল। আজি উত্তৰ প্ৰদেশৰ ৱাৰিয়াৰ্ছ আৰু ASEBৰ মাজত হোৱা চূড়ান্ত খেলখন উদ্বোধন কৰে জিলা উপায়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে। খেলখনত উত্তৰ প্ৰদেশ ৱাৰিয়াৰ্ছ জয়ী হয়। আজি এই সামৰণি অনুষ্ঠানত উপস্থিত থাকে BTRৰ উপমুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী, BTRৰ পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়ো, MCLA হেমন্ত কুমাৰ ৰাভা, MCLA পবিত্ৰ কুমাৰ বড়োৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি খেল উপভোগ কৰে। প্ৰথমবাৰৰ বাবে আমি ইয়াত ভলীবল MLA কাপ চেম্পিয়নশ্বিপ ইয়াত অৰ্গেনাইজ কৰিছোঁ। কাৰণ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি আমাৰ প্ৰতিটো কৰ্ণাৰৰ পৰা আমাৰ অসমৰ ল'ৰা ছোৱালীৰ প্ৰতিভা ওলাই অনাৰ কাৰণে যি প্ৰচেষ্টা, এই প্ৰচেষ্টাত অনুপ্ৰাণিত হৈ ময়ো তামুলপুৰ সমষ্টিত ভলীবল ইয়াত টুৰ্ণামেণ্ট আয়োজন কৰিছোঁ। এই টুৰ্ণামেণ্ট আয়োজন কৰাৰ মূল উদ্দেশ্য হৈছে আমাৰ তামুলপুৰ জিলা আৰু তামুলপুৰ সমষ্টিৰ পৰা আমাৰ যুৱক যুৱতী যি খেলাত আজি বিভিন্ন ইভেণ্টত ষ্টেট লেভেল বা ৰাষ্ট্ৰীয় পৰ্যায়ত লাগি অংশগ্ৰহণ কৰিছে বিভিন্ন ইভেণ্টত, আৰু বিভিন্ন ইভেণ্টৰ আকৌ তেনেকুৱাই যাতে অংশগ্ৰহণ কৰিব প্ৰেৰণা পায়, উৎসাহ পায়, ইয়াৰ কাৰণে মই আজি বিধায়ক হিচাপে ইয়াত MLA কাপ আয়োজন কৰিছোঁ, যাতে আমাৰ পৰৱৰ্তী সময়ত আমাৰ ল'ৰা ছোৱালীবিলাকে উৎসাহ পায়, উৎসাহেৰে আৰু যাতে বিভিন্ন খেল ইয়াত অংশগ্ৰহণ কৰিব পাৰোঁ, ইয়াৰ কাৰণে আজি তামুলপুৰ সমষ্টিত MLA কাপ আয়োজন কৰা হৈছে। আজি আমাৰ মাজত 8টা টিমে অংশগ্ৰহণ কৰিছে। আজি প্ৰথম দিন, আৰু এই প্ৰথম দিনত আমাৰ সৰ্বক আৰু UP ৱাৰিয়াৰ্ছ এই দুটা টিমৰ মাজত প্ৰথম আমাৰ উদ্বোধনী খেল ইয়াত আৰম্ভ হৈছে, আৰু অসমৰ আৰু ভাৰতৰ কিছু ৰাজ্যৰ পৰা ইয়াত টিম অংশগ্ৰহণ কৰিছে। আৰু আশা ৰাখিছোঁ আমাৰ যি উদ্দেশ্য ল'ৰা ছোৱালীক আগুৱাই লৈ যোৱাৰ কাৰণে, প্ৰেৰণা দিয়াৰ কাৰণে ইয়াত আমি কিছু হ'লেও সফল হ'ম বুলি আশা ৰাখিছোঁ, আৰু তামুলপুৰবাসীক এই খেল উপভোগ কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।